মহাৰাষ্ট্ৰ পুনেত ছাত্ৰ কি গুঞ্জ অনুষ্ঠান হৈছিলে, তাত দেখিছনে ষ্টুডেণ্ট কিমান আহিছে ৰাহুল গান্ধীক দেখিবলৈ? ৰাহুল গান্ধীৰ বাবে পাগল আজিৰ ষ্টুডেণ্ট, নজৱান জেন জি ৰাহুল গান্ধীৰ বাবে পাগল। ৰাহুল গান্ধীক ইমানেই ভাল পায় সিহঁতে। সেই ছাত্ৰগঞ্জ পুনেত ষ্টুডেণ্ট কমেও কোটি কোটিৰ ওপৰত আহিছে ষ্টুডেণ্ট। এক দুইটা নহয়, লাখো নহয়, কোটি আহে এতিয়া। কাৰণ এজন মানুহে আছে বৰ্তমান, ৰাহুল গান্ধী আছে ভাৰতৰ, যে এই ভাৰতবৰ্ষখন বচাবলৈ, ষ্টুডেণ্টৰ ভৱিষ্যত বচাবলৈ, দেশৰ ভৱিষ্যত বচাবলৈ কেৱল ৰাহুল গান্ধী কৰিব পাৰিব আৰু কোনেও নকৰিব নোৱাৰে। দেখিছ পুনেত কি এণ্ট্ৰি মাৰিছে, হিৰোৰ দৰে এণ্ট্ৰি মাৰিছে। হিৰো তেওঁৰ লগত নোৱাৰে এতিয়া, প্ৰধানমন্ত্ৰীৰ ধৰাৰ কথা হিৰোৱেও নোৱাৰে এতিয়া। য'ত যায় ষ্টুডেণ্ট পাগলৰ দৰে চাবলৈ যায় তাত। শিক্ষিত মানুহ যায় তাত, অশিক্ষিত মানুহ যিসকলে চামচাগিৰি কৰে সিহঁতে কেতিয়াও নাযায় চাবলৈ। শিক্ষিত মানুহ যাব, জ্ঞানী মানুহ যাব ৰাহুল গান্ধীক চাবলৈ। ৰাহুল গান্ধীৰ লগত কথা পাতে কেৱল শিক্ষিত জ্ঞানী মানুহে, ভাল মানুহ ইমানদাৰী ব্যক্তিয়ে কথা পাতিবলৈ যায়। চামচাগিৰি গোমূত্ৰ খোৱাসকলে তাত নাযায়, কাৰণ ভাল ভাল কথা ক'লে সিহঁতৰ জ্বলি পুৰে মৰে। দেখিছ পুনেত কি এণ্ট্ৰি মাৰিছে, চাবি আৰু আগলৈ আহি আছে সময়। দিছ ইজ দ্য পাৱাৰ অফ ৰাহুল গান্ধী।